নৱাগতসকলক যেতিয়া গামোচা দিছোঁ তেতিয়া মই ভিতৰে অলপ আলগী হৈ পৰিছোঁ। কাৰণ যেতিয়া মই 3 বছৰ আগতে সভাপতি হৈ পেলাই ধেমাজিলৈ আহিছিলোঁ, তেতিয়া ধেমাজিত মই আহি পাওঁতে এখন সভাত 50জনমান মানুহ গোট খাইছিল। আৰু তেতিয়া মোক চবেই কৈছিলে যে আপুনি বৰ বেয়া সময়ত সভাপতি দায়িত্ব লৈছে আৰু আপুনি ঘপককৈ ধেমাজিলৈ আহিব নালাগিছিলে। আজি মই ইয়াত বহি মাজে মাজে মই অলপ ভাবুক হৈ পৰিছোঁ। আপোনালোকে দেখিছে যে সেইদিনাখন ময়ো চিন্তাত পৰিছিলোঁ যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি, প্ৰথম সভাপতি হৈ এখন জিলালৈ আহিছোঁ আৰু জিলাখনত মোক লগ পাবৰ কাৰণে, কথা পাতিবৰ কাৰণে 50গৰাকী মানুহ আহিছে। আৰু সেইদিনাখন তেখেতসকলৰ মুখবিলাক আজিৰ নিচিনা নাছিলে, বৰ হতাশ আছিল। তেতিয়া মই তেখেতসকলক কৈছিলোঁ যে আমি কংগ্ৰেছ দলে কেৱল ব্যক্তি স্বাৰ্থত ৰাজনীতি কৰা নাই, অকল আমাৰ দলটোৰ স্বাৰ্থত ৰাজনীতি কৰা নাই। আমাৰ উদ্দেশ্য হৈছে আমাৰ জনগণ, আমাৰ ৰাজ্যখন, আমাৰ দেশখন, আমাৰ অঞ্চলটো ৰাইজ যদি বিজেপিৰ লগত সুখত আছে, আমি কংগ্ৰেছীসকলে দুখ কৰিব নালাগে। আৰু ৰাইজ যদি কেতিয়াবা দুখত পৰে, ৰাইজ যদি বিজেপিৰ প্ৰতি অসন্তুষ্ট হয়, তেতিয়া আমি ৰাইজৰ কাষত থিয় দিব লাগিব। আমি যিকেইজন গোট খাইছোঁ, আমি নিষ্ঠাৰে আৰু সততাৰে আমাৰ দলৰ কাম কৰিব লাগিব। আজি সঁচাকৈ 3টা বছৰৰ ভিতৰত আজি গোটেই অসমত যিটো পৰিৱৰ্তন মই দেখিছোঁ, মই যলৈকে গৈছোঁ, সভাৰ কাৰ্যসূচী যিয়ে নহওক, প্ৰতিখন সভাত আমি অসম প্ৰেমী ৰাইজক কংগ্ৰেছ দললৈ আজিৰ নিচিনাকৈ গামোচা দি আদৰাৰ এটা সুযোগ পাই আছোঁ। গোগামুখত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ উপস্থিতিত 500ৰো অধিক লোক যোগদান কংগ্ৰেছত। গোগামুখ ৰাজহুৱা প্ৰেক্ষাগৃহত ধেমাজি জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত আৰু বৰদলনি ব্লক কংগ্ৰেছ, যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, NSY সেৱা দলৰ সহযোগত বৃহৎ যোগদান কাৰ্যসূচীৰ আয়োজন কৰা হয়। আজিৰ উক্ত কাৰ্যসূচীত বিভিন্ন ৰাজনৈতিক দল সংগঠনৰ প্ৰায় 500ৰো অধিক লোক যোগদান কৰে কংগ্ৰেছত। আজিৰ উক্ত সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা, জিলা কংগ্ৰেছ কমিটিৰ সভাপতি ভাস্কৰ দুৱৰা, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কোষাধ্যক্ষ হেমহৰি পেগু, শৈলেন সোণোৱাল, লগতে জিলা আৰু ৰাজ্যিক সমিতিৰ একাংশ জ্যেষ্ঠ বিষয়ববীয়া, ব্লক পৰ্যায়ৰ বিষয়ববীয়া সকলো উপস্থিত থাকে। কৰ্মী বাইদেউ আৰু মঞ্চত উপবিষ্ট জ্যেষ্ঠ তথা গণ্যমান্য ব্যক্তিসকল আৰু ধেমাজি অসমত যে ৰাজনৈতিকভাৱে পৰিস্থিতিৰ পৰিৱৰ্তন হৈছে, সেইটো আজি গোগামুখৰ এই অনুষ্ঠানটোৱে দেখুৱাই দিছে। এগৰাকী অধ্যাপক তথা বিজেপি দলৰ যুৱ নেতা শচীন্দ্ৰ দলে ডাঙৰীয়াৰ নেতৃত্বত বিজেপি, AGP, গণশক্তি প্ৰায় 300 নেতা কৰ্মীয়ে আজি আমাৰ লগত যোগদান কৰিছে। মই ইতিমধ্যে সভাত কৈছোঁ যে 3 বছৰ আগত যেতিয়া মই ইয়ালৈ আহিছোঁ নতুন সভাপতি, এতিয়া 50জনমান মানুহক মই লগ পাইছিলোঁ। গোটেই অসমত সেই মিটিংখন ক্ৰু লৈছিল যে ভূপেন বৰা সভাত 50জন মানুহ হোৱা নাই। আজি যিটো ৰাইজৰ সমাগম, ইয়ে প্ৰমাণ কৰে যে ৰাজনৈতিকভাৱে বতাহে দিশ সলাইছে, ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে। ৰাইজৰ সিদ্ধান্তৰ কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াও গম পায়। সেইকাৰণেই তেখেতে পঞ্চায়ত ইলেকশ্যন হুৰুকা পিছলা কৰি আছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাইজৰ মনৰ ভাৱটো গম পোৱাৰ কাৰণে MSC ইলেকশ্যন পাতিবৰ কাৰণে দুধুৰ-মুধুৰ হৈ আছে। কাৰণ যেতিয়া ইলেকশ্যন হ'ব তেতিয়া আপোনালোকে দেখিব। কাৰণ যোৱা 24ৰ যিটো লোকসভা নিৰ্বাচন, তাতো এই গোটেই উত্তৰ অসমত আমাৰ ভোট যথেষ্ট পৰিমাণে বৃদ্ধি হৈছে, যদিও আমি জিকিব পৰা নাই। কিন্তু এই 24ৰ লোকসভা নিৰ্বাচনটোৱে হৈছে প্ৰথম নিৰ্বাচন য'ত ইলেকশ্যন হৈ যোৱাৰ পিছত কংগ্ৰেছৰ জনপ্ৰিয়তা বেছি বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰীগৰাকীৰ যে প্ৰশাসনিক দক্ষতাৰ যে অভাৱ হৈছে,
প্ৰশাসনিক ব্যৱস্থাটোৰ ওপৰত যে মুখ্যমন্ত্ৰীগৰাকীৰ নিয়ন্ত্ৰণ নাই, এই কথাটো 100% বিশ্বাসযোগ্যভাৱে প্ৰতীয়মান হৈছে। কাৰণ তেওঁ বিভাগবিলাকে পইচা খৰচ কৰিব পৰা নাই, পইচা চৰকাৰে ঘূৰাই বিচাৰিবলগীয়া হৈছে। তাৰমানে পইচা আপুনি দিছিলে, বিভাগে পইচা খৰচ কৰিব নোৱাৰে। বিভাগৰ যদি যোগ্যতা নাই, বিভাগৰ যদি পইচা খৰচ কৰাৰ সামৰ্থ্য নাই, তাৰ কাৰণে মুখ্যমন্ত্ৰী জগৰীয়া হ'ব নে নহয়? অসমত হোৱা প্ৰতিটো ভাল কামৰ কাৰণে যেনেকৈ চৰকাৰে ক্ৰেডিট ল'ব বিচাৰে, এই বেয়া কামবিলাকৰ ডিছক্ৰেডিট ল'বলৈ আপুনি কিয় পিছুৱাই গৈ যায়? কালি কৈ আছে যে আমাৰ অসম ভালেই চলি আছে, আমাৰ একো আৰ্থিক প্ৰব্লেম হোৱা নাই। অসমৰ সাধাৰণ পৰিয়ালবিলাকৰ যেতিয়া আৰ্থিক সমস্যা নাথাকে, তেওঁলোকে কি বেংকৰ দুৱাৰে দুৱাৰে ভিক্ষাৰ জুলুঙা লৈ ধাৰ বিচাৰি ঘূৰি ফুৰে নেকি? যদি অসম যদি আৰ্থিকভাৱে জুৰুলা হোৱাই নাই, অসমত যদি আৰ্থিক বিশৃংখলিত পৰিস্থিতি হোৱাই নাই, তে আপুনি 22 দিনত 22.5 কোটি টকা লোন কিয় লৈ আছে? যদি ইমানেই আপুনি চলাব পৰা হৈছে, সেই 1,54,000 কোটি টকা ধাৰত অসমখনক আপুনি কিয় ডুবাই আছে? এতিয়া অসমত এই নিবনুৱা সংস্থাপনৰ যুৱকৰ কথা কোনো নপতা হৈছে। মই গোগামুখৰ, আপোনাৰ নামটো কি? সাংবাদিক, বিপ্লৱ ঠেঙাল ডাঙৰীয়া এগৰাকী সাংবাদিক পাইছো আজিলৈকে, যোনে মানে অসমৰ সংস্থাপনহীন প্ৰায় 32 লাখ যুৱক যুৱতী লৈ পেলাই প্ৰশ্ন উত্থাপন কৰিছে। আমি কংগ্ৰেছ দলে কেৱল চৰকাৰী চাকৰি নহয়, আমাৰ ৰাজ্যখনত সংস্থাপনৰ যিমান সুবিধা আছে, আজি অসমত যদি অকল আপুনি কণীৰ কথা কয়, এতিয়া 80 লাখ টকাৰ কণী দিনটোত বিক্ৰী হয় অসমত। তাৰে 30 লাখ টকাৰ কণী অসমে ঘৰুৱাভাৱে উৎপাদন কৰে, 50 লাখ টকাৰ কণী বাহিৰৰ পৰা আনিব লাগে। এইবিলাক ক্ষেত্ৰত আজি অসমৰ বিজেপি চৰকাৰখনে কোনো কাম নকৰে। স্কিল ডেভেলপমেণ্টৰ যিবিলাক চেণ্টাৰ খুলিছিলে, সেইবিলাক চব পৰিত্যক্ত হৈ পৰি আছে, তেওঁলোকে খালি বিল্ডিং বনোৱাত লাগি আছে। আজি গাখীৰ উৎপাদনত অসমে গোটেই চাউথ ইষ্ট এছিয়াত গাখীৰ যোগান ধৰিব পৰা সমৰ্থা আৰু সুযোগ আছে। আজি চিকেন কিমান বাহিৰৰ পৰা আহে? সংস্থাপনৰ কৃষিভিত্তিক ক্ষেত্ৰখনত যিমান সুযোগ আছে, সেই সম্পৰ্কত আমি এটা এক্সপাৰ্ট কমিটি বনাই পেলাই তেওঁলোকক অধ্যয়ন কৰিবলৈ দিছোঁ, যাতে একেটা সুযোগতে একেখন ক্ষেত্ৰত আমি 10 লাখ 15 লাখ যুৱক যুৱতীক এটা সংস্থাপনৰ সুযোগ দিব পাৰোঁ। জম্মু কাশ্মীৰ আৰু হাৰিয়ানাত এতিয়ালৈকে যিমান আপোনাক মই কৈ দিলোঁ, হিমন্ত বিশ্ব শৰ্মা ঝাৰখণ্ডৰ যিকেইটা সমষ্টিলৈ গৈছে আৰু হাৰিয়ানাৰ যিকেইটা সমষ্টিত হিমন্ত বিশ্ব শৰ্মা গৈছে, তাত চব হাৰিব বিজেপি। আজি আমাৰ এই গোগামুখৰ পাব্লিক অডিটৰিয়ামত বিভিন্ন ৰাজনৈতিক দলৰ ব্যক্তিসকলে বা ছাত্ৰ সংগঠনৰ ছাত্ৰসকলে আমাৰ ইয়াত বৃহৎ যোগদান কাৰ্যসূচীত আজি অংশগ্ৰহণ কৰিছে। বিশেষকৈ আমাৰ ইয়াত আজি আমাৰ শচীন্দ্ৰ দলে, তেখেতে যুৱ প্ৰতিনিধি হয়, তেখেতে বিজেপিৰ যুৱ প্ৰতিনিধি হিচাপেও প্ৰতিনিধিত্ব কৰিছিলে, প্লাছ ইয়াতে এখন কলেজৰ তেখেতে প্ৰিন্সিপালো কৰে। আৰু তেখেতৰ দৰে এজন ব্যক্তি, তেখেতৰ নেতৃত্বত কেইবাজনো আমাৰ বিভিন্ন দলৰ আমাৰ ব্যক্তিসকলে আজি সংগঠনত জইন কৰিছে। আজি আমাৰ কংগ্ৰেছ দলৰ প্ৰতি আকৃষ্ট হৈ পেলাই, যেনে ধৰক আপোনাৰ আপ আছে, অসম গণ পৰিষদৰ আছে, জাতীয় দলৰ আছে, আমাৰ বিভিন্ন দলৰ আজি ইয়াত বৃহৎ যোগদান কাৰ্যসূচী কৰিছে। আমাৰ ইয়াত আজি 500তকৈ বেছি, 500+ আজি আমাৰ ইয়াত জইন কৰিছে। আৰু এই জইনে মানে আমাৰ অনাগত দিনবিলাকত আমাৰ বিজেপি চৰকাৰৰ প্ৰতি যে জনসাধাৰণ যে বিতুষ্ট হৈছে, জনসাধাৰণে যিটো জাত পাতৰ ৰাজনীতি কৰি পেলাই যিটো এটা ঘৃণা ৰাজনীতি যিটো সৃষ্টি কৰিছে, সেইখিনিৰ প্ৰতি জনসাধাৰণৰ যিটো এটা মনটো বেয়া হৈ গৈছে তাহাঁত লোকৰ, সেইটোৰ প্ৰতি আকৃষ্ট হৈ পেলাই আমাৰ কংগ্ৰেছ দলৰ যিটো ৰাহুল গান্ধী ডাঙৰীয়াই যিটো আমাৰ ভাতৃত্ববোধেৰে এটা নতুন ভাৰতবৰ্ষ, য'ত নেকি জাত পাতৰ ৰাজনীতি নাথাকিব, ঘৃণাৰ ৰাজনীতি নাথাকিব, এটা নতুন এটা ভাতৃত্ববোধৰ ৰাজনীতিৰ যিটো আদৰ্শ এটা ৰাজনীতি ভাৰত এটা গঢ়িবলৈ বিচাৰিছে ৰাহুল গান্ধী, সেইখিনিত আমাৰ আগবাঢ়ি যাবলৈ কাৰণে আজিৰ সভাখনৰ আমাক যথেষ্ট সহায় কৰিব। কোনো এটা যোগদান কাৰ্যসূচীত আমি কিবা এটা দিম বা কিবা এটা কৰিব লাগিব, এই ধৰণৰ লৈ পেলাই আমি ইয়াত জইন কৰা নাই। তেখেতলোকেও জইন কৰা নাই, বিচৰা নাই, শচীন্দ্ৰ দলেও বিচৰা নাই। তেখেতে মোৰ ওচৰলৈও আহিছে কেইবাবাৰো, জইন কৰাৰ আগতে আমি আলোচনা কৰিছোঁ। কিবা MLA বিচাৰিম বা কিবা প্ৰতিনিধি বিচাৰিম, এনেকুৱা ধৰণৰ কোনো কথা আলোচনা কৰা নাই। তেখেতে কংগ্ৰেছ দলত জইন কৰিব বিচাৰিছে, কংগ্ৰেছৰ হৈ কাম কৰিব বিচাৰিছে, ৰাহুল গান্ধীৰ হাতটো মজবুত কৰিব বিচাৰিছে, এনেকুৱা কথা।